নমস্কাৰ, মই অনিমা। মই আজি পালক পনীৰ বনাইছোঁ। পালক পনীৰত পালকখিনিক প্ৰথমতে মই বইল কৰি লৈছোঁ, তাৰপিছত ইফালে পনীৰখিনি ভাজি লৈছোঁ। পনীৰখিনি ভাজি লৈ মই পানীত ডুবাই ৰাখিছিলোঁ। তাৰপিছত ইফালে মছলাখিনি তৈয়াৰ কৰিছোঁ। মছলাখিনি আদা, নহৰু, জলকীয়া এনেকৈ মিক্সিত মাৰি লৈ পেলাই দিছিলোঁ। তাৰপিছত ইফালে এটা বিলাহীও মই মিক্সিত মাৰি পেলাই দিছোঁ। এনেকৈ হালধি, তাৰপিছত মছলাৰ ভিতৰত মই জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান জালুকৰ গুড়ি দিছিলোঁ। দি পেলাই আকৌ ভালকৈ লৰাই দি নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত মই আকৌ লৰাই দি তাৰপিছত মই পালকখিনি দি দিছোঁ। পালকখিনি মই মিক্সিত মাৰি লৈছিলোঁ। মিক্সিত এনেকৈ মাৰি লৈ পেলাই এনেকৈ পেষ্টটো বনাই ইয়াতে দি দিছোঁ। তাৰপিছত আকৌ পানী অকণমান দি দিলোঁ। পানী অকণমান দি অলপমান লৰাই দি মই তাতে পনীৰখিনি এনেকৈ দি দিলোঁ আৰু ধনিয়া পাতা ওপৰতে ছিটাই দিলোঁ। তাৰপিছত নমাই পেলাই মই অকণমান বাটাৰ দি এনেকৈ ৰেডি হৈ গ'ল আমাৰ। আজিলৈ বাই বাই।